যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উকিলসকলক সোমোৱাত বাধা প্ৰদান কৰিছে আৰক্ষী প্ৰশাসনে। গেটৰ তলা বন্ধ কৰি বাধা প্ৰদান কৰিছে উকিল সন্থাক। ইয়াকে লৈ আদালতৰ চৌহদৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত এতিয়া এক হুলস্থুলীয়া পৰিৱেশ। যোৰহাটত লগ্ন বাবাক কেন্দ্ৰ কৰি প্ৰতিবাদ কৰা সমাজ সচেতন লোক জ্যেষ্ঠ অধিবক্তা হেমেন বৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে বীৰ লাচিত সেনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আন 7জনক আটক কৰাৰ পাছতেই যোৰহাট এতিয়া উত্তপ্ত হৈ পৰে পৰিস্থিতি। ডাঙৰ কথা এইটো হঠকাৰী সিদ্ধান্ত আপোনালোকৰ লাজ পাইছো, আপোনালোকৰ লাজ পাব লাগে। কাৰণ উকিলক আজি কোৰ্টৰ ভিতৰত আমি ক্ৰাইম কৰিবলৈ জহা নাই নহয়, আমি ক্ৰাইম কৰিবলৈ বেয়া কথা কৈছে, কিন্তু আপোনালোকে নিজে ভাবিছক আপোনালোকে কি কৰিছে আপোনালোকে এবাৰ ভাবিছক। আনহাতে যোৰহাটত উলংগ বাবাক লৈ হোৱা এনে পৰিস্থিতিত কটকটীয়া নিৰাপত্তা আৰক্ষী প্ৰশাসনৰ। জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উকিলসকলক সোমোৱাত বাধা প্ৰদান কৰিছে আৰক্ষী প্ৰশাসনে। গেটৰ তলা বন্ধ কৰি দিছে উকিল সন্থাক। এয়া আৰক্ষী প্ৰশাসনে গেটৰ তলা বন্ধ কৰি বাধা প্ৰদান কৰিছে উকিল সন্থাক। ইয়াকে লৈ আদালতৰ চৌহদৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত এতিয়া হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। যোৰহাটত লগ্ন বাবাক কেন্দ্ৰ কৰি প্ৰতিবাদ কৰা সমাজ সচেতন লোক জ্যেষ্ঠ অধিবক্তা হেমেন বৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে বীৰ লাচিত সেনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আন 7জনক গ্ৰেপ্তাৰ কৰাৰ পাছতেই যোৰহাটত এতিয়া দেখা গৈছে এনে পৰিস্থিতি। আনহাতে যোৰহাটত উলংগ বাবাক লৈ হোৱা এনে পৰিস্থিতিত কটকটীয়া নিৰাপত্তা আৰক্ষী প্ৰশাসনৰ। এটা কথাটো হৈছে যে এটা সংঘাতৰ সূচনা কৰিব বিচাৰিছে। এটা চক্ৰই আমাৰ মাজত থকা ঐক্য শান্তি সমন্বয়ৰ যিটো সুঁতি তাক বাধাগ্ৰস্ত কৰিবৰ কাৰণে কাম কৰিছে। এতিয়া কথা 2 বছৰ আগতো একেই ঘটনা হৈছিল যে কেইজনমান উলংগ বাবা ইয়াত শোভাযাত্ৰা কৰিছিল। তেতিয়া সৰ্বস্তৰৰ যোৰহাটবাসী ৰাইজে তাৰ প্ৰতিবাদ কৰিছিল আৰু যিটো চক্ৰই শোভাযাত্ৰাটোৰ আৰম্ভণি কৰিছিল, উদ্যোক্তা আছিল, তেওঁলোককো তীব্ৰভাৱে সঁচনি প্ৰদান কৰা হৈছিল যে ভৱিষ্যতলৈকে যাতে অনাগত সময়ত এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহয়। কিন্তু তৎসত্ত্বেও 2 বছৰৰ পিছত একেই ঘটনাৰ পুনৰ আবৃত্তি হৈছে। ই আটাইতকৈ ডাঙৰ কথা যে কাৰ সাহসত, কাৰ ছত্ৰৰ ছায়াত এই যে মানুহবিলাকে আহি পুনৰ 2জনমান উলংগ বাবাক যোৰহাটৰ দৰে সাংস্কৃতিবান এখন ৰাজ্যত জিলাত পদযাত্ৰা কৰাৰ সাহস তেওঁলোকে গোটালি আটাইতকৈ বিচাৰ্যৰ বিষয়। এতিয়া মূল কথাটো হৈছে যে চৰকাৰখনে কালি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা যিসকল সংগ্ৰামী সতীৰ্থ আছিল তেওঁলোকক বলপূৰ্বকভাৱে, অন্যায়মূলকভাৱে আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে। আজি দেখিছোঁ তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিবৰ কাৰণে তেওঁলোকে কুচকাৱাজ আৰম্ভ কৰিছে। এইখিনি কথাই এটা স্পষ্ট কৰে যে বৰ্তমানৰ যিখন চৰকাৰখন খিলঞ্জীয়াৰ পক্ষত চৰকাৰ নহয়। চৰকাৰখন খিলঞ্জীয়া মানুহৰ দায়বদ্ধতাৰ প্ৰতি, খিলঞ্জীয়া মানুহৰ আশা আকাংক্ষাৰ প্ৰতি তিল মানুহ যে শ্ৰদ্ধাশীল নহয় এই কথাটো প্ৰতিপন্ন কৰিছে। চৰকাৰখন সমূলে গোটেই চৰকাৰখনে বহিৰাগত বণিক শ্ৰেণীটোৰ স্বাৰ্থৰ কাৰণে কাম কৰিছে। তেওঁলোকৰ পৰা বাহ ল'বৰ কাৰণে তেওঁলোকৰ কৰ্মসূচী তৈয়াৰ কৰি লৈছে আৰু তেওঁলোকৰ যিটো অসাধু ব্যৱসায় কৰি সম্পূৰ্ণ পকেটত থকা এখন চৰকাৰলৈ ৰূপান্তৰিত হৈছে। গতিকে সেইকাৰণে মই ভাবোঁ যে নিজৰ আজন্ম ভূমিত খিলঞ্জীয়া মানুহে সদায় মূৰ তুলি জীয়াই থকাৰ যিটো পৰিৱেশ পটভূমি ৰচনা কৰিব লাগে, তাৰ কাৰণে এই তোষামোদকাৰী মেৰুদণ্ডহীন চৰকাৰখনলৈ বাট নাচাই খিলঞ্জীয়া মানুহে অদূৰ ভৱিষ্যতে নিজৰ চিন্তা চৰ্চাৰ নিজস্ব ধ্যান ধাৰণাৰে অগ্ৰসৰ হ'বৰ কাৰণে মই আচলতে সকলোকে আহ্বান জনাইছোঁ। আৰু আজি যদি এওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰে তেতিয়াহ'লে মই ভাবোঁ যে কাইলৈৰ পৰাই অসমৰ জনসাধাৰণে এখন পৰিপক্ক বিচক্ষণ আৰু এটা আপোচবিহীন সত্তাৰ এখন সংগ্ৰামৰ মুখনি কাইলৈৰ পৰা নিশ্চয়কৈ দেখিবলৈ পাব। আৰক্ষী এটা কথা কৈছে যে আমাৰ ওপৰত হেঁচা আছে। এতিয়া কথাটো হৈছে হেঁচাটো ক'ৰ পৰা আছে? নিজকে খিলঞ্জীয়া চৰকাৰ বুলি জাহিৰ কৰা তথাকথিত এই চৰকাৰখনৰ ওপৰত হেঁচা নে ওপৰত দিল্লী আৰু নাগপুৰৰ হেঁচা? এই কথাটো চাব লাগিব। যদি চৰকাৰখনে খিলঞ্জীয়াৰ ভোট লৈ খিলঞ্জীয়াৰ কথা চিন্তা কৰিব নোৱাৰে, খিলঞ্জীয়াৰ মনত বুকুত বাঁহ লোৱা ভয় শংকাবিলাক নিৰ্মূল কৰিবৰ কাৰণে চৰকাৰখনে যদি তিলমানো কাম কৰিব নোৱাৰে তেতিয়াহ'লে এই চৰকাৰখন থকাৰ অৰ্থ নাই। গতিকে মই সেইকাৰণে ভাবোঁ যে খিলঞ্জীয়া মানুহে আহিবলগীয়া সময়ত নভাৱে নতুন দৃষ্টিভংগীৰে কথা বতৰাবিলাক চিন্তা চৰ্চা কৰিব লাগিব আৰু নতুন চিন্তা চৰ্চাৰে অগ্ৰসৰ হ'বৰ কাৰণে নিশ্চয়কৈ বাধ্য হ'ব লাগিব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।